নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ, লক্ষ্মী সিংহ, ৰুদ্ৰ সিংহ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে লক্ষ্মী সিংহ। লক্ষ্মী সিংহ আছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা। পিছৰ প্ৰশ্ন, আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? প্ৰেম বিবাহ, গন্ধৰ্ব বিবাহ, কংকতি বিবাহ, চকলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চকলং। আহোমসকলৰ বিবাহ পদ্ধতিক চকলং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হস্তি বিদ্যাৰণ্য পুথিখনৰ লেখক কোন? সুকুমাৰ বৰকাইত, বেণুধৰ ৰাজখোৱা, গণেশ তালুকদাৰ, শ্ৰদ্ধাৰ্থ তামুলী। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰণ্য পুথিখন লিখিছিল। পিছৰ প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি? চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে পুৰন্দৰ সিংহ। আহোমৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। পিছৰ প্ৰশ্ন, হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? গিয়াছুদ্দিন আউলিয়া, আলাউদ্দিন খিলজী, আজান ফকীৰ, মীৰ জুমলা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গিয়াছুদ্দিন আউলিয়া। হাজোৰ পুৱামক্কা মছজিদটো গিয়াছুদ্দিন আউলিয়াই নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্ন, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? গদাধৰ সিংহ, শিৱ সিংহ, চুহুংমুং, জয়নাৰায়ণ। শুদ্ধ উত্তৰটি হৈছে গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে প্ৰৱৰ্তন কৰিছিল। পিছৰ প্ৰশ্ন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুকাফা, ৰুদ্ৰ সিংহ, শিৱ সিংহ, চুহুংমুং। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে চুহুংমুং। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। পিছৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনৰ নাম কি? ইটাখুলিৰ ৰণ, শৰাইঘাটৰ ৰণ, পথৰুঘাটৰ ৰণ, ঘিলাধাৰী ঘাটৰ ৰণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন 4টাৰ ভিতৰত ইটাখুলিৰ ৰণ। মোগল আৰু আহোমৰ মাজত হোৱা শেষ যুদ্ধখন আছিল ইটাখুলিৰ ৰণ। পিছৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1671 চনত, 1673 চনত, 1672 চনত, 1677 চনত। শুদ্ধ উত্তৰটি হৈছে 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? মীৰ জুমলা, ৰামসিংহ, ঔৰংজেব, চিহাবুদ্দিন তালিচ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰামসিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ। পিছৰ প্ৰশ্ন, চুকাফা অসমলৈ কোন চনত আহিছিল? 1228 চনত, 1223 চনত, 1221 চনত, 1253 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1228 চনত। চুকাফা অসমলৈ আহিছিল 1228 চনত। পিছৰ প্ৰশ্ন, কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা হিচাপে স্বীকৃতি দিয়ে? নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটি হৈছে দুৰ্লভ নাৰায়ণে অসমীয়া ভাষাক সাহিত্যৰ ভাষা হিচাপে স্বীকৃতি দিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।